অকলে অকলে প্ৰভু কিবা গভীৰ চিন্তা মগ্ন আমি জানো তাৰ কিবা সংকেত পাম এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাকাল হয় দেৱৰ্ষি মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আজানি মহাপ্ৰলয় মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব কোনো ক'তো বাচি নাথাকিব মাত্ৰ দৈত্য আৰু অসুৰবোৰহে অতিকৈ ভয়ংকৰ হৈ উঠিব প্ৰভু সেইবোৰ সংঘাত কৰিবলৈ ৰুদ্ৰৰো কিমান সময় লাগিছে প্ৰভু দুষ্টক দমন আৰু শান্তক পালন কৰিবই দেৱৰ্ষি প্ৰভু আপুনি কথাটো বৰ পাতলকৈ চিন্তা কৰিছে আপুনি ভাবকচোন দেৱৰ্ষি প্ৰভু ধ্বংস হৈছে সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱ অৱশ্যেই কথাটো মিছা নহয় এই মহাপ্ৰলয়ত কোনো ক'তো বাচি থাকিব নোৱাৰিব মহাকালী কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজত হেনো জম্বুদ্বীপৰ ৰজা সত্যব্ৰত বাচি থাকিব নাৰায়ণ জম্বুদ্বীপৰ ৰজা সত্যব্ৰত তেওঁ অতি ধাৰ্মিক ৰজা প্ৰভু তেওঁৰ দ্বাৰাই সৃষ্টি পুনৰ ৰক্ষা কৰিব পাৰিব প্ৰভু কিন্তু কেনেকৈ দেৱৰ্ষি প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ কেনেকৈ জীৱ জন্তু ৰাখিব লাগে তাৰ ব্যৱস্থা কৰিলেই
সৃষ্টি পুনৰৰক্ষা হ'ব প্ৰভু। নিশ্চয় দেৱৰ্ষি। প্ৰভু দেৱৰ্ষি, এইদৰে আহি মাজে সময়ে আমাক বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিব। তেতিয়া যাওক দেৱৰ্ষি, প্ৰভু এই বাৰ্তা আপুনি নৰ সমাজত প্ৰচাৰ কৰকগৈ। ভাল প্ৰভু, পুনশ্চবাৰে তজু চৰণত সেৱা জনাই তাৰ সেৱে বিদায় মাগিছোঁ। ঈশ্বৰ পৰম বিষ্ণু সচ্চিদানন্দ বিগ্ৰহ অনাদিৰুদিৰ গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন জনতারণ ও তুমি প্রিয়তম পরম দেবতা জানিয়া